ৰঙিয়া অঞ্চলৰ গোপালপুৰ গাঁৱতো মহাশিৱৰাত্ৰিৰ পূজা উদযাপন দুদিনীয়াকৈ আয়োজন কৰা উক্ত অনুষ্ঠানতো বিভিন্ন প্ৰান্তৰ বিভিন্ন ভক্তৰ সমাগম ঘটে উক্ত অনুষ্ঠানত কাৰ্যসূচী অনুসৰি প্ৰথম দিনা ধৰ্মসপ্তাহ উত্তোলন সামূহিক পুষ্পাঞ্জলি অনুষ্ঠানৰ পাছতে ৰাজহুৱা ভোগ গ্ৰহণ নিশাৰ ভাগত ওজাপালি প্ৰদৰ্শনেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পেলোৱা হয় দ্বিতীয় দিনা দিনৰ সকলো অনুষ্ঠানৰ সফল সামৰণিৰ পাছত নিশাত টুপধনি অনুষ্ঠানৰ পাছত নাগাৰ নাম পৰিৱেশন কৰে নাগাৰ নামৰ শিল্পী ধনমণি লহকৰ আৰু হৰকান্ত কলিতাই ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট ইজ 7 গোপালপুৰৰ শিৱৰাত্ৰি পূজা আমাৰ ৪ৰ্থ বছৰত ঘটিছে এইবেলি আমি দুদিনীয়া বিচিত্ৰ কাৰ্যসূচীৰে যোৱাকালিৰ পৰা অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আৰু আজি দিনতো কাৰ্যসূচী আছিল এটা সন্ধিয়া নাগাৰা নাম আমি অসমৰ আগশাৰীৰ নাম নীতি দল আমন্ত্ৰণ কৰিছোঁ এটা হ'ল হৰকান্ত কলিতাৰ দল আনটো ধনমণি লহকৰৰ দল সঁহাৰি খুব ভাল আমাৰ ইয়াত ৰাইজৰ সঁহাৰিটো খুব সুন্দৰ সকলে কাম কাজৰ মানে সঁহাৰি যোগাই দান বৰঙণি আছে মানে পোৱা যায় ৰাইজৰ সমৰ্থন আছে চৰকাৰী মানে আমাৰ নতুন অনুষ্ঠানটো আমাৰ বিধায়ক স্থানীয় বিধায়ক ভৱেশ কলিতা দেৱে আমাক সহায় কৰি আছে আৰ্থিকভাৱে ভৱিষ্যতে আমাৰ এটা মন্দিৰ এটা অভাৱ হৈ আছে আমি চৰকাৰীভাৱে যোগাযোগ কৰি আছোঁ এইবেলি মানে আমি প্ৰচেষ্টা হাতত লৈছোঁ হ'ব লাগে এজন হ'ল হৰকান্ত কলিতা আনজন হ'ল ধনমণি লহকৰ